হেল্ল' গাইজ চ' মই এতিয়া বৰ্তমান আছোঁ ৰিলায়েন্স ডিজিটেলৰ ওচৰত আছোঁ মানে যোৰহাটতে আছোঁ মানে মই ৰাতিপুৱা ওলাই আহিছিলোঁ আজি একচুৱেলি দেৱালী হয় বা দেৱালীৰ লগত আজি কি হয় আজি একচুৱেলি চিলড্ৰেন ডে হয় আজি 14 নৱেম্বৰ চিলড্ৰেন ডে চ' আজি ষ্টুডেণ্টৰ কাৰণে আজি স্পেচিয়েল ডে হয় কিন্তু কি হয় এতিয়া পেণ্ডামিক চলি আছে সেইকাৰণে কোনো স্কুলত যোৱা নাই চ' সেইকাৰণে মই ভাবিলোঁ ৰাস্তালৈ ওলাই আহিছিলোঁ যে যাকে পাওঁ তাকে মানে সৰু সৰু বাচ্চা তাক মই এটা মাছ দিলোঁ এটা চকলেট দিছোঁ ত' ভাল লাগিল লগ পাই পিনে সেইকেইটাক আৰু লগতে কি কৰিলোঁ আপোনাৰ মই এটা কৈছোঁ যে স্কুল খুলিলে তোমালোক যাবা স্কুললৈ যাবা স্কুল নেক্সট ডে পৰা খুলিব এইবছৰনো স্কুল নুখোলে বৰ্তমান শনি মন্দিৰলৈ গৈছিলোঁ আজি মা দুৰ্গা মন্দিৰলৈ গৈছিলোঁ লগতে গণেশ মন্দিৰলৈ গ'লোঁ চ' বাকী এতিয়া মই যাবলৈ আহিছোঁ তিতাবৰ যাম মানে এতিয়া একচুৱেলি তিতাবৰত আছে আমাৰ প্ৰাগজ্যোতিকা ইংলিছ স্কুলৰ ক্লাছ 6ৰ ল'ৰা দেৱপ্ৰতিমৰ ঘৰতে বিকজ দেৱপ্ৰতিমে এটা কৰ্চ কৰিছিলে হোৱাইট হেড জুনিয়ৰ এটা ক'ডিং কৰ্চ কৰিছিলে তাত সি এটা কণ্টেষ্টো জইন কৰিছিলে কণ্টেষ্টো সি উইনাৰ হৈ পিনে সি তাত জিকিছিলে সি অলম'ষ্ট $10,000 সি লাভ কৰিছিলে ইণ্ডিয়ান ৰুপিছত ক'বলৈ হ'লে আপোনাৰ 7.5 lakhs চ' সেইটো কথাও আছে আৰু তাক লগ কৰি পিনে মই তাক সুধিম ভালকৈ কেনেকৈ তেওঁ প্ৰিপেয়াৰ কৰিছিলে আৰু তেওঁ কেনেকুৱা এক্সপিৰিয়েঞ্চ কেনেকুৱা হৈছে তেওঁ কেনেকুৱা মানে সুবিধা পাইছে হোৱাইট হেড জুনিয়ৰৰ পৰা চ' সকলো বস্তুৱে সুধিম চ' ব'লক আজি এতিয়া আপোনাক লৈ যাম আপোনাক তিতাবৰ JNV কেম্পাছ ব'লক থেংক ইউ এণ্ড সকলোৱে হেপী চিলড্ৰেন ডে হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল উই ট্ৰেভেলাৰ্ছ এতিয়া মই আছোঁ বৰ্তমান তিতাবৰ JNV কেম্পাছৰ ওচৰত কাৰণ এতিয়া মই একচুৱেলি আহিছিলোঁ JNV কেম্পাছলৈ এজন ষ্টুডেণ্টক লগ কৰিবলৈ আহিছিলোঁ ষ্টুডেণ্টজন হৈছে আমাৰ প্ৰাগজ্যোতিকা ইংলিছ স্কুলৰ ষ্টুডেণ্ট হয় ক্লাছ 6ত পঢ়ে দেৱপ্ৰতিম নামটো একচুৱেলি এতিয়া সকলোৱে গম পাইছেই মানে কাগজে পত্ৰে ওলাইছে টিভি নিউজতো ওলাইছে কাৰণ তেওঁ এটা বৰ ডাঙৰ বিখ্যাত এটা ফেমাছ কণ্টেষ্টত তেওঁ উইনাৰ হৈছে ৱৰ্ল্ডৰ ভিতৰত নট ইন দ্য ইণ্ডিয়া ৱৰ্ল্ডৰ ভিতৰত তেওঁ এটা কণ্টেষ্টত তেওঁ উইনাৰ হৈছে চ' সেই বিষয়ে মই আজি অলপ সুধিবলৈ আহিছোঁ মই চ' ব'লক আমি যাওঁ দেৱপ্ৰতিম হ'লে চ' ফাইনেলি আমি দেৱপ্ৰতিমৰ ঘৰ পাই গ'লোহি এয়া হৈছে দেৱপ্ৰতিমৰ ঘৰ হেল্ল' দেৱপ্ৰতিম হেপী চিলড্ৰেন ডে দেৱপ্ৰতিম এতিয়া যিটো তুমি কোৰ্চ কৰি আছা হোৱাইট হেড জুনিয়ৰ কোৰ্চত তাত তুমি কেনেকুৱা এক্সপিৰিয়েঞ্চ হাউজ ইউৰ এক্সপিৰিয়েঞ্চ ইট ইজ ডিফাৰেণ্ট ফ্ৰম ইউৰ ৰেগুলাৰ কোৰ্চ কোৰ্চ সেইটো ডিফাৰেণ্ট যেনে মানে টিচাৰ 1:1 লাইভ কৰে প্লাছ তেখেতৰ নিজৰ প্লেটফৰ্ম থাকে হোৱাইট হেড জুনিয়ৰৰ তাৰপিছত মানে প্ৰথম ইণ্ট্ৰডাকশ্যনটো দি লয় কনচেপ্টৰ ওপৰত তাৰ কনচেপ্ট বেছড ইন ক্লাছ এক্টিভিটিজ দিয়ে তাৰপিছত সেই কনচেপ্টৰ ওপৰতে প্ৰজেক্ট দিয়ে এয়া মোৰ লগতে আছে আমাৰ দেৱপ্ৰতিমৰ দেউতাক হয় নমস্কাৰ তো তেওঁৰ এজন মানে কি কওঁ এজন আমাৰ JNVৰ আমাৰ টিচাৰে হয় তেওঁ আপুনি কোন চাবজেক্ট কৰে মই ইকনমিক্সৰ পষ্ট গ্ৰেজুৱেট টিচাৰ আপুনি বস্তুটো এনকাৰেজ কৰি দিয়ে নেকি তেওঁক ল'বলৈ এইটো হোৱাইট হেড এনকাৰেজ মানে একচুৱেলি যিটো এইটো ক'ডিং যিটো কনচেপ্ট এইটো এটা নতুন কনচেপ্ট তাৰপিছত মই মানে মাজে সময় পালে মানে যিহেতু একাডেমিক ৰিলেটেড কামতে জড়িত হৈ আছোঁ সেইকাৰণে মাজে সময়ে ইণ্টাৰনেটত নতুন কিনো আহিছে তেনেধৰণৰ কিছুমান কথা চাই থাকোঁতে মানে এই ক'ডিঙৰ কথাটো মানে দেখিলোঁ ইণ্টাৰনেটতে তাৰপিছত মানে ফেচবুকত আমাৰ এই হোৱাইট হেড জুনিয়ৰ যিটো ক'ডিং ইনষ্টিটিউট এই কথাটো মানে গম পালোঁ পাই পেলাই যোৱা জানুৱাৰী মাহতে মানে ইয়াক এটা ট্ৰায়েল ক্লাছ কৰাইছিলোঁ তেওঁলোকে এটা প্ৰথমতে ফ্ৰী ট্ৰায়েল ক্লাছ এটা কৰায় সেই ক্লাছটো ইয়াক জানুৱাৰীতে দিছিলোঁ তাৰ পাছতে ইহঁতৰ স্কুল আৰম্ভ হৈছিলে আৰু স্কুলৰ সময়টোৰ লগত অকণমান দিগদাৰ হৈ যায় আৰু মানে কি প্ৰথম ক্লাছটোৱে ফ্ৰী থাকে তাৰ পিছতো এটা মানে হেৰি আছে কাৰিকুলাম অনুযায়ী আমাৰ এটা প্ৰাইচিং পলিচিও আছে গতিকে সেইটো অকণমান মানে ইমান হেৰি নহয় বেছি এফৰ্ডেবল সাধাৰণতে নহয় বেছি অলপ কষ্টলিয়ে কোৰ্চটো পাৰ ক্লাছ এনে 750 তেওঁলোকৰ হয় এমাহ মানে কোৰ্চটো কেনেকুৱা ধৰণৰ তাহাঁতে মানে কি ডেইলি ৰেগুলাৰ ল'বলৈ সাধাৰণতে নকৰে মানে উইকলি 2-3টা তেনেকৈ ক্লাছ ল'ব পাৰে বেচিকেলি তাহাঁতে 3টা ক্লাছ মিনিমাম মানে পাৰ উইক ল'বলৈ কয় তেতিয়া মানে কনচেপ্টটো হেৰি হৈ থাকে ক্লিয়াৰ কৰিবলৈ বা কণ্টিনিউ কৰিবলৈ সুবিধা হয় তেনেকৈ তাৰপিছত আৰু মই জানুৱাৰী দেখিবলৈ দিলোঁ দি পেলাই ট্ৰায়েল ক্লাছটো দিয়াৰ পিছত অকণমান পইচা কথাটোও ভাবিলোঁ
যিহেতু অলপ কষ্টলি হয়, আৰু হয়, 2 এটা ক্লাছ কৰিতো লাভ নাই, সেইকাৰণে মই অকণমান ৰৈ দিলোঁ। আৰু তাৰ মানে ক্লাছো আৰম্ভ কৰিছিলোঁ স্কুলত। তাৰপিছত তেনেকৈ আছিলোঁ এই যিটো লকডাউন হ'ল, লকডাউনত মানে ঘৰত থাকি এই ধৰক অকণমান আমনিও পালে। প্ৰথম লকডাউন ফাৰ্ষ্ট পেজততো গোটেই ঘৰতে সোমাই থাকিব লগা হৈছিলে। তাৰপিছত কি কৰোঁ কি নকৰোঁ তেনেকৈ কেইবাটাও মানে হেৰিত মই এংগেজ কৰাই আছিলোঁ। তাৰ মাজতে মানে মাজতে টিভিটো ইয়াত দিয়া হ'ল, আৰু এই এডটো দেখি পেলাই মানে অকণমান এট্ৰেক্ট হ'ল। যিহেতু অলৰেডি সি ট্ৰায়েল ক্লাছটো কৰিছিলে, মোক মাজে মাজে কয়, দেউতা এইটো দিবা নেকি মোক কোৰ্চটো? তেনেকৈ সুধি থকাত মানে মই প্ৰথমতে বোলো ঠিক আছে, 2টা ক্লাছ আৰু কৰি চোৱাচোন, পেইড ক্লাছ। তেনেকৈ 1500 টকা দি পেলাই তাক 2টা ক্লাছ কৰালোঁ। কৰাৰ পিছত সি আৰু খুব ভাল পালে, ইণ্টাৰেষ্ট পালে। তাৰপিছত মানে ইণ্টাৰেষ্টেড হৈ পেলাই মোক আৰু জোৰ কৰি ধৰি ল'ব দিয়া যেনে। তাৰপিছত তাৰ যিটো ইনষ্টিটিউটৰ ফালৰ পৰাও মোক ফোন কৰিছিলে যে ই পাৰিব, আপুনি তাক দিয়াই দিয়ক। কিন্তু ফাইনেন্সিয়েল যিটো হেৰি, সেইটোৰ কাৰণে মই অকণ চিন্তা কৰিছিলোঁ। পাছত আৰু মানে ক্ৰেডিট কাৰ্ড ইনষ্টলমেণ্ট লৈ পেলাই তাক মানে হেৰি কৰি তাহাঁতে ক'লে যে যিটো ক্লাছ ধৰক মানে পাৰ্টকেও কৰিব পাৰিব, পাৰ্ট পে'মেণ্ট কৰি পেলাই পাৰ্টকেও তাহাঁতে কোৰ্চটো কমপ্লিট কৰিব পাৰিব। গতিকে আপুনি এটা যিটো আপোনাৰ মানে কেপাচিটি, সেইটো হিচাপত আপুনি কেইটামান ক্লাছ দিয়াই দিয়ক, আকৌ নেক্সট তেনেকৈ আগবঢ়াই গৈ থাকিব। তেনেকৈ কোৱাত মই মানে 55 ক্লাছেছ ইয়াক বুক কৰাই দিছিলোঁ। আৰু এতিয়া আমি এতিয়া সপ্তাহত 2-3টাকৈ তাক বুক কৰাই দি আছোঁ, কৰি আছে। এতিয়ালৈকে 24টা ক্লাছ কমপ্লিট হ'ল তাৰ। তো একচুৱেলি মানে অলপ ফাইনেন্সিয়েল প্ৰব্লেমটো মানে আহি পৰে, কিয়নো প্ৰায় মানে প্ৰত্যেক ক্লাছতে 750 দিয়াটো মানে চবৰ কাৰণে মানে সম্ভৱ নহয়। চ' বাকীটো একো নাই, বাকী আপোনালোকৰ যদি বিচাৰে তেনেহ'লে আপুনি এইটো ক্লাছ কৰিব পাৰে। এইটো ক্লাছ বহুত কাৰণে ভাল, বিকজ ইট ৱাজ ওৱান অফ দ্য মষ্ট মানে ফেমাছ আপোনাৰ কোডিং ক্লাছেছ নাও ইন ইণ্ডিয়া অৰ ইন দ্য ৱৰ্ল্ড। ঠিক আছে, আমি আকৌ আহিছোঁ দেৱপ্ৰতিমৰ ওচৰলৈ। দেৱপ্ৰতিম, তুমি প্ৰথম তোমাক কি শিকাইছিলে প্ৰথমে যেতিয়া ফাৰ্ষ্ট ক্লাছটো কৰিছিলা, তোমাক ট্ৰায়েল ক্লাছটো ধৰা তেনেকৈ? ফাৰ্ষ্ট ক্লাছটোত মোক এটা কালাৰ চেঞ্জিং এপ্লিকেশ্যন বনাব শিকাইছিলে। তাৰপিছত তোমাক লাহে লাহে কেনেকৈ বস্তু আগবাঢ়িলা তুমি? হাউ ইজ ইয়ৰ এক্সপিৰিয়েঞ্চ, মানে অলপ ক'বা নেকি অলপ এক্সপিৰিয়েঞ্চটো কেনেকৈ কৰিলা তুমি? হয়, প্ৰথম আমাক মানে এলগৰিথিমৰ বিষয়ে শিকালে, ছিকুৱেঞ্চৰ বিষয়ে শিকালে, তাৰপিছত ভেৰিয়েবলছ আৰু ইভেণ্টছৰ বিষয়ে শিকালে, তাৰপিছত বিভিন্ন ধৰণৰ লুপছৰ বিষয়ে শিকালে, তাৰপিছত আমাক গেম ডিজাইন কৰিব শিকালে, আৰু চিম্পল কিছুমান এপছ ডিজাইন কৰিব শিকালে। তাৰপিছত আমাৰ 20 ক্লাছৰ পিছত এটা নতুন প্লেটফৰ্মৰ ইণ্ট্ৰডিউচ কৰিলে, থাংকেবল বুলি। তেতিয়া মানে কিছুমান হাই লেভেল এপছ বনাব শিকালে। অ'কে, ভেৰি গুড। চ' এতিয়া ক্লাছ 6তে তেওঁলোকক এতিয়া বহুত বস্তুৱে শিকাই দিছে। ক্লাছ 6তে ভেৰিয়েবলছ মানে কি, লুপছ মানে কি, ইভেণ্ট কি হয়, চ' তোমাৰ আপোনাৰ আৰু কি কৈছা তুমি, গেম ডেভেলপমেণ্ট কেনেকৈ কৰে, চব বস্তু শিকাই দিছে। চ' ইট ৱাজ মানে কি ক'ম মানে, মই মানে শুনিয়ে মানে আচৰিত লাগিছে মানে। ক্লাছ 6তে তোমাৰ কিমান ইয়েৰ হৈছে? 11 ইয়েৰ ন? চ' 11 years old এটা ষ্টুডেণ্ট, সৰু ষ্টুডেণ্ট ক্লাছ 6ৰ, তেওঁ গম পায় হোৱাট ইজ ভেৰিয়েবল, হোৱাট ইজ ইভেণ্ট, হোৱাট ইজ এলগৰিথিম, হোৱাট ইজ একচুৱেলি ফৰ লুপ, ৱাইল লুপ, ডু ৱাইল লুপ, এভৰিথিং গম পাইছে। কিয় গম পাইছে? বিকজ হোৱাইট হেড জুনিয়ৰ যিটো ইনষ্টিটিউশ্যন, সেইটো ইনষ্টিটিউশ্যনত এই কোৰ্চখিনি আছে। মই মানে শুনি আচৰিত খাইছোঁ, যিখিনি বস্তু একচুৱেলি হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ পৰা আৰম্ভ হৈছে। মই কৰোঁ ক্লাছ, সেইখিনি বস্তু হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ ফাৰ্ষ্ট ইয়েৰ আছে। ঠিক আছে, আৰু যিখিনি তুমি ইভেণ্ট কথা কৈছা, সেই ইভেণ্টটো একচুৱেলি আছিলে আমাৰ ডিগ্ৰীত আছিলে। মই BCA কৰিছিলোঁ, তেতিয়া মই পাইছিলোঁ। চ' এতিয়া ডিগ্ৰী কোৰ্চটো ক্লাছ 6ৰ ল'ৰাটাই মানে গম পাই গৈছে। এতিয়া এইটো মানে কি ক'ম, এটা ফেণ্টাষ্টিক মানে, মোৰ মানে শুনিয়ে ভাল লাগিছে মানে। চ' মই বহুত ভাল লাগিছে শুনি দেৱপ্ৰতিম। আৰু দেৱপ্ৰতিম, আৰু এটা কথা কওঁ, তোমাৰ যেতিয়া তুমি কোৰ্চটো মানে যেতিয়া আৰম্ভ কৰিছিলা, তাৰপিছত তোমাক কেনেকৈ মানে বস্তুটো তুমি এনকাৰেজ হ'লা যে মই এইটো কোৰ্চটো কৰিলে ভাল লাগিব, এইটো কোৰ্চ কৰিলে পিছলৈ ভাল হ'ব, ইন ফিউচাৰ আই উইল গেইন চাম এক্সপিৰিয়েঞ্চ, অৰ আই উইল গেইন মানে চাম তুমি অলপ আগবাঢ়ি যাবা, ডেভেলপমেণ্ট হ'বা, কেনেকৈ মানে তোমাৰ ফিলিংছটো আহিছিলে? My first dream was to be an astrophysicist. My interest from earlier only, my interest was in astrophysics, and I saw that in space technology also coding is used, so I was encouraged by that thing. And secondly, most of the students and persons play games, but I want to know that how the games are developed, and I want to learn that also, so that encouraged me a lot to learn coding. Yes, very good actually.
চ' এইফালে বহুত মোৰ ডাঙৰ কথা হয় যে তেওঁলোকে আমি গেম খেলি থাকোঁ চ' এভৰিবডি নাও ইট ইজ চবেই গেম খেলে পাবজি হওক ফ্ৰী ফায়াৰ হওক আৰু বহুত গেম আছে সেই গেমবোৰ একচুৱেলি বনাই কেনেকৈ একচুৱেলি আমি গেম খেলোঁহে একচুৱেলি বনাই কেনেকৈ তেওঁ একচুৱেলি সেইটো এনকাৰেজ মানে পাইছিলে যে কেনেকৈ বনায় বস্তুৰ গেমটো সেই গেমটোৰ প্ৰতি কেনেকৈ তেওঁ মানে এইটো ক্লিক কৰিলে আমি হাতখন এনেকৈ ঘূৰাই দিলে কেনেকৈ গেমটো এনেকৈ হয় কেনেকৈ আমাৰ মানে এতিয়া আমি পাবজি ধৰক এক্সাম্পল দিছোঁ মানে পাবজি চবতকৈ ফেমাছ গেম পাবজিত আমি কি কৰোঁ আমি গেমটো ষ্টাৰ্ট কৰি পিনে আমি এটা ৱাৰ খেলোঁ চ' কেনেকৈ বন্দুকটো ক্লিক কৰিলে গুলিবোৰ যায় ফায়াৰ হয় কেনেকৈ বস্তুটো হয় একচুৱেলি সেই বস্তুটোৰ কথা জানিবলৈ হ'লে আপুনি বস্তু জানিব লাগিব বস্তুটো কোৰ্চ কৰিব লাগিব চ' সেই কোৰ্চটোৰ কাৰণে তেওঁ একচুৱেলি হোৱাইট হেড জুনিয়ৰত তেওঁ জইন কৰিছিলে তেওঁ কোৱা মতে বস্তুটো চ' ভাল লাগিছে মই শুনি তোমালোকৰ কথা শুনি পিনে তোমাৰ কথাটো শুনি আৰু এটা কথা কওঁ তোমালোকে তুমি এই যে তেওঁলোক আছে USA তুমি আছা অসমত আছা চ' টাইম ডিফাৰেঞ্চ হৈ যায় তুমি টাইমটো নিজে চিডিউল কৰা নে তাৰপৰা চিডিউল কৰি দিয়ে তোমাৰ টাইমটো আমি নিজে চিডিউল কৰোঁ কিন্তু শ্লটছটো মানে হোৱাইট হেড জুনিয়ৰ আগৰ পৰাই মানে ইনষ্টল কৰি থৈ দিয়ে মানে তাৰ মতে আমি ল'ব লাগিব ক্লাছটো ল'ব লাগিব আৰু পাৰ ক্লাছ কিমান টাইম লয় মানে পাৰ ক্লাছ 1 hour 1 hour লয় ন অ'কে আৰু তোমাৰ চিলেবাছখন কিমান দীঘল চিলেবাছটোত বেচিকলি ফাৰ্ষ্ট 6টা নে 7টা ক্লাছ মানে কিছুমান কনচেপ্ট শিকায় যেনে লুপছ আৰু ভেৰিয়েবলছ বেচিক কিছুমান বস্তু শিকায় তাৰপিছৰ পৰা মেইনলি গেম আৰু এপ ডেভেলপমেণ্টৰ বিষয়ে শিকায় প্ৰথম 6টা নে 7টা ক্লাছলৈকে মানে বেচিক কিছুমান কনচেপ্ট শিকায় যেনেকৈ লুপছৰ বিষয় ভেৰিয়েবলছ ইভেণ্টছ মানে বেচিক কিছুমান কনচেপ্ট শিকায় তাৰপিছত মানে বেচিকলি এপ আৰু গেমছ ডেভেলপমেণ্টৰ বিষয়ে শিকায় তাৰপিছত লাষ্টৰ ফালে ইউটিলিটি এপছ আৰু কিছুমান যি গ্ৰাফিক্স শিকায় এনিমেশ্যন শিকায় আৰু স্পেচ টেকন'লজি কেনেকৈ কোডিং ইউজ হয় আৰু কেনেকৈ ৱেবছাইটো ডেভেলপ কৰিব পাৰি সেইবোৰ শিকায় ঠিক আছে তাৰমানে স্পেচৰ কথাও শিকায় ন অ'কে ভেৰি গুড চ' স্পেচৰ কথা আপুনি শিকিব পাৰিব হোৱাইট হেড জুনিয়ৰ তেওঁ এতিয়া সৰুৰ পৰাই মানে এটা মানে তেওঁ টাৰ্গেট আছে যে ইন ফিউচাৰ তুমি কি কৰিছা স্পেচ চাইণ্টিষ্ট হ'ব বিচাৰিছা তাৰমানে অ'কে ইন ফিউচাৰ মানে স্পেচ চাইণ্টিষ্ট হ'বলৈ আশা আছে দেৱবিক্ৰমৰ ভাল কথা বহুত ভাল কথা তুমি আৰু নেক্সট টাইম তুমি এতিয়া গেম ডেভেলপমেণ্ট কৰি আছা নেকি কিবা গেম কিহৰ কৰিছা এতিয়া কিছুমান বেচিক মানে গেম কিছুমান শ্বুটিং গেম এনেকুৱা গেম বঢ়িয়া গ্ৰেট শ্বুটিং গেম এতিয়া গেম আৰম্ভ কৰি দিলে চব ক্লাছ 6ৰ ল'ৰা এটাই এতিয়া গেম ডেভেলপমেণ্ট কৰিছে প্ৰাগজ্যোতিকাত নহয় আমাৰ অসমতে নাম নাই এনেকুৱা অসমৰ প্ৰথমগৰাকী ছাত্ৰ প্ৰাগজ্যোতিকা ইংলিছ স্কুলৰ ক্লাছ 6ৰ যিজনে গোটেই অসমৰ প্ৰথম যিজন ষ্টুডেণ্ট হোৱাইট হেড জুনিয়ৰ কণ্টেষ্ট জিকিছে কণ্টেষ্টটো মানে কি হয় বস্তু তুমি ক'বা নেকি কণ্টেষ্টটো কেনেকুৱা বস্তু কি হয় কণ্টেষ্টটো কিহৰ ওপৰত ভিত্তি কৰি মানে কণ্টেষ্টটো মানে দিয়া হয় কণ্টেষ্টটোৰ নামটো হৈছে CEO ফৰ আ ডে মানে হোৱাইট হেড জুনিয়ৰ ফালৰ পৰা অৰ্গেনাইজ কৰিছিলে আৰু এই কম্পিটিশ্যনটোত এলিজিবল হ'বলৈ 4 ক্লাছেছ কমপ্লিট কৰিব লাগিব তো প্ৰথম পৰ্যায়ত মানে ভৱিষ্যতে যদি বিজনেছ কৰিব বিচাৰা কোডিং শিকি কেনে কেনেকুৱা ধৰণৰ মানে কোম্পানী খুলিব বিচাৰিবা তাৰ ওপৰত আইডিয়া খুজিছিল আৰু তাৰ ওপৰত বেছ কৰি 12জন CEO চিলেক্ট কৰিছিলে এই 12জন CEO হোৱাইট হেড জুনিয়ৰ আৰু বাইজুছ ক্লাছেছত 22 অক্টোবৰত জুম এপত মিটিং কৰিবলৈ অপৰচুনিটি দিছিলে আৰু তাতে সেই মিটিংখনতে 3টা কুৱেশ্যনো দিছিলে সেই 3টা কুৱেশ্যনতে 4জনকৈ ভগাই দিছিলে গ্ৰুপত সেই 4জনৰ পৰাই মানে নিজৰ আইডিয়া খুজিছিলে সেই 3টা কুৱেশ্যনৰ ওপৰত আৰু তাৰ ওপৰতে বেছ কৰি 3টা কুৱেশ্যনৰ গ্ৰুপৰ পৰা এজন বেষ্ট CEO চিলেক্ট কৰিলে আৰু এই 3জন CEOজকে $10,000 ইণ্ডিয়ান কাৰেঞ্চি 7.5 লাখ ৰুপিজেদি এৱাৰ্ড কৰিলে একচুৱেলি মানে কম্পিটিশ্যনটো এনেকুৱা ধৰণৰ যে কোডিং শিকি কোডিঙৰ লগতে তেওঁলোকৰ আৰু এটা মানে প্ৰগ্ৰেম থাকে যে কোডিঙৰ লগে লগে তেওঁলোকক মানে এণ্টাৰপ্ৰিনাৰশ্বিপ যিটো ডেভেলপমেণ্ট বা স্কিল ডেভেলপমেণ্টৰ ওপৰত তেওঁলোকে ইনষ্টিটিউটে গুৰুত্ব দিয়ে আৰু সেই এণ্টাৰপ্ৰিনাৰশ্বিপ বা স্কিল ডেভেলপমেণ্টৰ পাৰ্ট হিচাপে এই কম্পিটিশ্যনটো অৰ্গেনাইজ কৰিছিলে আৰু কম্পিটিশ্যনটোত মানে এটা ভিজন তেওঁলোকে বিচাৰিছিলে যদি ইন ফিউচাৰ যদি তুমি এণ্টাৰপ্ৰিনাৰ হ'ব বিচাৰা তেতিয়াহ'লে কেনেধৰণৰ আইডিয়া লৈ তুমি আগবাঢ়িব পাৰিবা মানে বিচৰা সেইটো এটা পইণ্ট আছিলে আৰু সেইটো যিটো ভিজন সেই ভিজনটোৰ ওপৰত বেছ কৰি পেলাই তেওঁলোকৰ যিখিনি এইটো এটা গ্ল'বেল ইভেণ্ট আছিলে আৰু গ্ল'বেলি
যিমানখিনি ষ্টুডেণ্ট আছে হোৱাইট হেড জুনিয়ৰৰ পাৰ্টিচিপেট কৰিছিলে আৰু তাৰ পৰা 12জন বেষ্ট ষ্টুডেণ্টক CEO হিচাপে চিলেক্ট কৰিছিলে তাৰে আমাৰ ইণ্ডিয়াৰ 7জন আছিলে আৰু আমেৰিকাৰ 3জন USA লণ্ডনৰ এগৰাকী আৰু চৌদি আৰবৰ এগৰাকী আছিল 12জন আৰু এই 12জন চিলেক্ট কৰি পেলাই নেক্সট লেভেলত মানে তেওঁলোকৰ পৰা 3টা পইণ্ট তেওঁলোকে দিছিলে আৰু সেই 3টা পইণ্টৰ ওপৰত এজ CEO এওঁলোকৰ ভিউ যিটো ফিডবেকটো সেইটো বিচাৰিছিলে আৰু সেই ফিডবেকটো যোৱা 22 অক্টোবৰ তাৰিখে হোৱাইট হেড আৰু বাইজুছ ক্লাছেছৰ যি দুগৰাকী CEO তেওঁলোকৰ সৈতে লাইভ ইণ্টাৰেক্ট কৰি পেলাই প্ৰেজেণ্টেশ্যন কৰাৰ সুবিধা দিছিলে আৰু সেই প্ৰেজেণ্টেশ্যনত যিটো পাৰফৰ্মেঞ্চ সেই পাৰফৰ্মেঞ্চৰ ওপৰত বেছ কৰি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড নহয় 3টা পইণ্ট দিছিলে 3টা পইণ্টতে এজনকৈ মানে 3জন বেষ্ট CEO হিচাপে ঘোষণা কৰি তেওঁলোকক প্ৰতিগৰাকীকে আমেৰিকান ডলাৰ হিচাপে 10,000 মানে এৱাৰ্ড ঘোষণা কৰিছিল তাৰমানে আমেৰিকান $10,000 হ'লে ইণ্ডিয়ান ৰুপিজ কাৰেঞ্চি হ'ব আপোনাৰ 7.5 লাখ হ'ব চ' বহুত ভাল কথা সেইটো কণ্টেষ্ট জিকিলা তুমি বহুত কংগ্ৰেচুলেশ্যনছ থেংক ইউ ছাৰ অ'কে নাও এতিয়া কথা কোৱা তুমি 7.5 লাখ জিকি পিনে এতিয়া তুমি সেই পইচা তুমি কি ইউজ কৰিবা ইন ফিউচাৰ তুমি জমা কৰিবা নে কিবা বেলেগ আৰু প্লেন আছে তোমাৰ হয় মই এই 7.5 লাখ ৰুপিজটো ভৱিষ্যতে এডুকেশ্যনৰ কাৰণে ইউজ কৰিম বুলি ভাবিছোঁ এডুকেশ্যনৰ কাৰণে অ'কে এডুকেশ্যন মানে ইন ফিউচাৰ তুমি এতিয়া স্পেচ চাইণ্টিষ্ট ভাবিছা এইটো অ'কে ইন ফিউচাৰ অ'কে ভাল কথা যদি দেউতাই কয় যে মই বেলেগ কথা কামত ইউজ কৰিম তুমি কি কৰিবা নিদিওঁ তেখেতে নিদিয়ে মানে তেখেতে অকল তেওঁ মানে অকল মানে 7.5 লাখ ৰাখি দিব মোৰ হিচাপত আপুনি প্লিজ কাইণ্ডলি এইটো RD কৰি দিব পাৰিলে যাতে ইন ফিউচাৰ তেওঁ স্পেচ চাইণ্টিষ্ট হোৱাৰ আশাটো যে পূৰণ হয় মই সেইটো ভাবোঁ অ'কে দেৱপ্ৰীতম আৰু এটা কথা সুধিছোঁ তোমাৰ ফেভৰেট স্পৰ্টছ কি তোমাৰ ক্ৰিকেট অ'কে ভেৰি গুড ক্ৰিকেটটো চবৰ মানে ইণ্ডিয়াৰ এটা মানে ফেমাছ মানে স্পৰ্টছ হয় তুমি কাক বেছিকৈ মানে ভাল লাগে আমাৰ ইণ্ডিয়ান ক্ৰিকেটটো কাক ভাল লাগে চবতকৈ MS ধোনী অ'কে MS ধোনীটো ৰিটায়াৰ কৰি দিয়া বেয়া লাগিছে নাই দিয়া বেয়া লাগিছে অ'কে তুমি কাক বেছিকৈ মানে তোমাক তুমি ফ'ল' কৰা মানে ইন লাইফত তুমি কাৰ নিচিনা হ'ব বিচাৰা তুমি মই APJ আব্দুল কালামক ফ'ল' কৰোঁ অ'কে APJ আব্দুল কালামৰ নিচিনা তুমি হ'ব বিচাৰা তেওঁ এজন চাইণ্টিষ্ট আছিলে মহান চাইণ্টিষ্ট ভাৰতৰ ক'বলৈ গ'লে মহান চাইণ্টিষ্ট আছিলে লগত তেওঁ কি আছিলে তেওঁ এজন প্ৰেচিডেণ্ট আছিলে ইণ্ডিয়ান প্ৰেচিডেণ্ট আছিলে ঠিক আছে ত' তেওঁৰ নিচিনা হ'ব বিচাৰে বহুত ভাল কথা কৈছে তেওঁ আব্দুল কালামৰ নিচিনা হ'ব বিচাৰে অ'কে দেৱপ্ৰীতম তুমি এতিয়া অলপ ক'বা নেকি কেনেকৈ তুমি বস্তুটো তুমি আৰম্ভ কৰিছা কেনেকৈ গেম ডেভেলপমেণ্ট কৰিছা কেনেকৈ ক'ৰ্চটো আৰম্ভ কৰিছা অকণ দেখাই দিবা অলপ মই চাওঁ চবেই দেখক মানে আমাৰ গোটেই আমাৰ ভিউৱাৰ্ছে দেখক ছাৰ হয় মানে এতিয়া মানে মই এটা এক্সাম্পল এটা দিছোঁ মানে এইটো আগৰ পৰা বনাই থোৱা আছিলে বস্তুটো এইটো এটা মানে গেম এটা বনাইছিলোঁ গেম লেবত মানে কিছুমান স্প্ৰাইটছৰ জৰিয়তে তুমি ফাৰ্ষ্ট লগ ইন কৰিব লাগে ন তোমাৰ নামত হয় অ'কে এতিয়া মই এবাৰ ৰান কৰি দেখুৱাই দিছোঁ হয় এতিয়া এনেকুৱা এটা পূজা এপ বুলি কেনে পূজা এপ অ'কে বস্তুটো চাউণ্ড এটা বুজিব অ'কে তাৰমানে মানে তুমি ড্ৰেগ এণ্ড ড্ৰপ কৰিব লাগে ন অ'কে ড্ৰেগ কৰি আনিলে হ'ল ন ড্ৰেগ কৰি নহ'লে ক্লিক কৰিলে হৈ যাব অ'কে ভেৰি নাইচ ইয়াতে বস্তু কিছুমান মানে পূজা কৰা ইনষ্ট্ৰাকশ্যনছ ফ'ল' কৰিব লাগিব ইয়াতে মানে কিছুমান টুলছ আছে যিবোৰ মানে জৰিয়তে আমি পূজা কৰিব পাৰিম এতিয়া এখন মানে থালি এখন আছে প্লেট মানে যিটো ক্লিক কৰিলে মানে ফুল পৰিবগৈ অ'কে ফ্লাৱাৰ্ছ পৰিব আৰু ইয়াতে এটা শংখ বুলি এটা বস্তু প্লে কৰিব পাৰি ইয়াতে ক্লিক কৰিলে অ'কে আৰু এইবোৰ চাকি আৰু এইটো এটা চাকি আছে এইটো আমি মানে মাউচটো যোনফালে ঘূৰাম মানে বস্তুটো তাতে ঘূৰি যাব অ'কে আৰু এতিয়া মানে এইটো অৰিজিনেল পজিশ্যনত থ'ব লাগিলে আমি এইটো আপ এৰ'টো প্ৰেছ কৰিব লাগিব হয় এতিয়া আমাৰ এতিয়া দেখাব আমাৰ দেৱপ্ৰীতমে দেখাব এতিয়া কেনেকৈ এটা গেম এটা আৰম্ভ কৰে দেৱপ্ৰীতম অন চাওঁ কেনেকুৱা তুমি ইয়াত মানে এই গেমটো মানে স্পেচ ইভেণ্টটো দি থোৱা আছে স্পেচ বাটন ক্লিক কৰিলে গেমটো ষ্টাৰ্ট হৈ যাব অ'কে ৱাও গ্ৰেট ষ্টাৰ্ট হৈ গ'ল এতিয়া মানে এইটো ব্লু বক্সটো গ্ৰীণত দিলে মানে 1 পইণ্টছ আহি যাব 1 পইণ্ট ক্ৰিয়েট হৈ যাব ইয়াতে মানে ইয়াত মানে এতিয়া মই ইয়াতে কৰি দেখাইছোঁ আৰু যেতিয়া মানে এই বক্সবোৰ টাচ কৰিব মানে নিজৰ জেগাত গুচি যাব অ'কে চ' মানে এই গেম তুমি বনাইছা অ' বাপা এই গেমটো তেওঁ বনাইছে চব
য়েছ 4 পইণ্ট তাৰমানে এই পাৰ্টটো যে আছে এই পাৰ্টটো তুমি যদি ইয়াত ভৰাব পাৰে এতিয়া পইণ্ট পায় ইয়াত 5 হৈ গ'ল এবাৰ নাইচ গেম মই খেলিম গেমটো এতিয়া এটা কথা কোৱা এতিয়া গেমটো যেতিয়া বনাই শেষ হ'ব ৰিলিজ কৰিবা পাব্লিছ কৰিবা পাব্লিছটো ক'ত হ'ব তোমাৰ পাব্লিছ কৰিব নোৱাৰি এইটো মানে এইটো ৱেব এপ হয় ৱেব এপ হয় মানে নেটিভ এপ মানে এতিয়া নতুনকৈ মানে ইণ্ট্ৰডিউচ কৰিছে থাংকেবল বুলি কেনে এতিয়া মানে আমি মানে iOS-ত যিটো মানে প্লেটফৰ্ম থাকে যেন বেলেগ বেলেগ মানে আপলোড কৰিব পৰা এণ্ড্ৰইডত যেনেকৈ গুগল প্লে ষ্ট'ৰ এতিয়া আপলোড কৰিব পাৰি মানে ডাউনলোড কৰিব পাৰি মোবাইলত তুমি আপলোড কৰিব পাৰিবা নেকি তুমি পাৰিম বস্তুটো মানে এতিয়া ডেভেলপ কৰি আছোঁ এটা গেম হয় ডেভেলপমেণ্ট হোৱাৰ পিছত তুমি গুগল প্লে ষ্ট'ৰত দিব পাৰিবা ন এতিয়া মানে চবে চাব পাৰিব মই ডাউনলোড কৰিব পাৰিম পাৰিব ঠিক আছে মানে আপোনালোকেও ডাউনলোড কৰিব পাৰিব যেতিয়া ডেভেলপমেণ্টটো ফিনিছ হৈ যাব ডেভেলপমেণ্টে সেইটো আপলোড কৰিব ক'ত কৰিব আপোনাৰ গুগল প্লে ষ্ট'ৰত কৰিব প্লে ষ্ট'ৰত আপোনালোকে ডাউনলোড কৰিব পাৰিব পাৰি পিনে আপুনি খেলিব পাৰিব গেমটো চ' এণ্ড্ৰইডৰ কাৰণেতো আপোনাৰ গম পায় গুগল প্লে ষ্ট'ৰ আৰু iOS-ৰ কাৰণে অলপ বেলেগ এটা হয় অ'কে দেৱপ্ৰীতম তোমাৰ মই এটা কথা মই দেখিছোঁ মানে ইয়াৰ যিটো লাষ্ট ষ্টেপ হয় সেইটো হয় তোমাৰ চিলিকন ভেলীত এচিভ হয় চ' 5টা আৰু লেভেল আছে যদি 5টা তুমি কমপ্লিট কৰি দিয়া দেন ইউ আৰ এলিজিবল ফৰ গোয়িং টু চিলিকন ভেলী অ'কে চ' এইটো এটা ডাঙৰ কথা যদি আপোনালোকে এই লেভেল 7 যদি পাই যায়গৈ 8টা লেভেল আছে এতিয়া আমাৰ দেৱপ্ৰীতম লেভেল 3 আছে চ' আফটাৰ 5 লেভেলছ হি ইজ অলছ' এলিজিবল ফৰ গ' টু চিলিকন ভেলী ইট ইজ আমাৰ যিটো USA কেলিফৰ্ণিয়া গুগলৰ যিটো হেড অফিচ আছে চ' মই ভাবিছোঁ তুমি তালৈকে তুমি যোৱা মই সেইটো ভাবিছোঁ তুমি এইটো এচিভ কৰা এইটো এচিভত তুমি সন্তুষ্ট নহ'বা দিছ ইজ নট এনাফ যিটো তুমি পাইছা 7,50,000 যিটো পাইছা পইচা পাইছা 7.5 লাখ টকা পাইছা সেইটো এনাফ নহয় তোমাৰ টাৰ্গেট হ'ব লাগিব কি লেভেল 8 হোৱাইট হেড জুনিয়ৰ আই উইল গ' টু কেলিফৰ্ণিয়া অ'কে চ' মই এতিয়া ইণ্ট্ৰডিউচ কৰি দিছোঁ এয়া দেৱপ্ৰতী মোৰ ছিষ্টাৰ হয় আৰু এয়া তেওঁৰ মাদাৰ হয় অ'কে তুমি কোন স্কুল পঢ়া ইংলিছ স্কুলৰ নামটো Namaskar, my name is Ramesh Sharma. অ'কে হুইচ ক্লাছ Class 1. ক্লাছ 1 অ'কে ভেৰি গুড মোৰ নাম ৰীনা শৰ্মা মই গুৱাহাটীৰ অৰিজিনেলি মই গুৱাহাটীৰ বৰ্তমান হাজবেণ্ডৰ চাকৰি সকাৰণত যোৰহাটৰ JNBত থাকোঁ আৰু ইয়াতে মানে স্থায়ী বাসিন্দা হ'বলৈ চেষ্টা কৰি আছোঁ যোৰহাটত অকণমান মাটিও চাইছোঁ তাকে আৰু বিচাৰিছোঁ ইহঁতৰ ভৱিষ্যতৰ কাৰণে ইহঁতে এতিয়া গুৱাহাটীলৈ নাযায় ইয়াতে থাকিব বিচাৰে প্ৰাগজ্যোতিকা বৰ ভাল পাইছে মই মানে যেতিয়াৰ পৰা ইয়াক প্ৰিপাৰেটৰী 1ত এডমিশ্যন দিছোঁ তাৰপিছৰ পৰা হয়তো বহুতে প্ৰাগজ্যোতিকাৰ বিষয়ে ক'ব পাৰে ভাল বেয়া মই নাজানো মই কিন্তু যথেষ্ট ভাল পাওঁ আৰু ই মানে মোৰ ল'ৰা মানে সৰুৰ পৰাই সি 80% বস্তু ক্লাছতে শিকি আহে মই বহুত বেছি তাৰ কাৰণে কষ্ট কৰিবলগীয়া হোৱা নাই সেইকাৰণে মই প্ৰাগজ্যোতিকাৰ প্ৰত্যেকজন শিক্ষককে অন্তৰৰ পৰা মানে মই তেওঁলোকৰ প্ৰতি থেংকফুল তাহাঁতে মোৰ ল'ৰাক বহুত শিক্ষা দিছে অকল মানে পঢ়া বুলিয়ে নকওঁ আৰু মই চব ফালৰ পৰাই সি বৰ্তমান ড্ৰয়িং কৰে তবলা বজায় সকলোৰ প্ৰতি ইণ্টাৰেষ্ট সি প্ৰাগজ্যোতিকাৰ পৰাই পাইছে গতিকে মই মানে ডাইৰেক্টৰ ছাৰলৈও মই ধন্যবাদ দিওঁ তেওঁ বহুত ধুনীয়াকৈ মানে চলাইছে স্কুলখন ল'ৰা ছোৱালীক বহুত গুৰুত্ব দিয়ে আৰু সেইকাৰণে মই মোৰ ছোৱালীজনীক তাই কাৰ্মেলত ইণ্টাৰভিউ দি ছিট পোৱাৰ পাছতো মই দেউতাকৰ এগেইনষ্টে গৈ মই প্ৰাগজ্যোতিকাত এডমিশ্যন দিছোঁ যাতে দাদাকৰ অনুসৰণ কৰে থেংক ইউ প্ৰাগজ্যোতিকা থেংক ইউ প্ৰাগজ্যোতিকাৰ প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰী ষ্টাফ থেংক ইউ প্ৰাগজ্যোতিকাৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী লগতে আমাৰ সঞ্চালক দুয়োগৰাকী মহোদয় অপূৰ্ব ডেকা ছাৰ আৰু আমাৰ অচ্যুত শইকীয়া ছাৰ দুয়োগৰাকীলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকে যিটো দিয়া পৰামৰ্শ দি বা ইয়াক আগবঢ়াই নিয়াত যিখিনি আমি সুবিধা কৰিলে তাৰ কাৰণে আমি সদায় আমি চিৰকৃতজ্ঞ হৈ ৰ'ম ধন্যবাদ চ' ভাল লাগিল লগ পাই পিনে আজি আহিলোঁ কথা পাতিলোঁ ভাল লাগিলে তেওঁলোকৰ ঘৰ JNB তিতাবৰ কেম্পাছৰ ভিতৰতে আছে তেওঁৰ পৰা বহুত কথা শিকিলোঁ মই মানে শিকিব লগা কথা বহুত শিকিলোঁ তেওঁ মানে বহুত ভাল কোৰ্ছ এটা কৰি আছে দেউতাকেও বহুত সহায় কৰিছে মাকেও বহুত সহায় কৰিছে ছিষ্টাৰে তেওঁ এনকাৰেজ কৰিছে চব কথাতে এনকাৰেজমেণ্ট আছে সেইকাৰণে তেওঁ ছাকচেছফুল হৈছে চ' আমি ভাবোঁ আগলৈও তেওঁ ভাল হওক এজন ভাল চাইণ্টিষ্ট তেওঁৰ মেইন ড্ৰিমটো হৈছে যে স্পেচ চাইণ্টিষ্ট
স্পেচ সাইণ্টিষ্ট হোৱাৰ আশা আছে, সেইটো তেওঁ ফুলফিল হওক, ড্ৰিম ফুলফিল হওক, মই সেইটোৱে কামনা কৰিলোঁ। এতিয়া পেণ্ডেমিক চলি আছে, বাহিৰে বেছিকৈ ঘূৰি নুফুৰিবা, ঘৰত থাকিবা, ক্লাছ কৰিবা, অনলাইন ক্লাছ কৰিবা আৰু ভালকৈ পঢ়ি থাকিবা, ঠিক আছে? চ' থেংক ইউ এভৰিবডি ফৰ ৱাচিং দিছ ভিডিঅ'। চ' আকৌ লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ ইমানতে সামৰিছোঁ। চ' জয় হিন্দ, জয় অসম।